ভৰা এই সংসাৰ, পাপী জানিবাই সংসাৰ সাৰ। এই সংসাৰত তোমাৰ মিলিব মৰম, যিচুক যদি নোলোৱা শৰণ। পাপী যিচুক যদি নোলোৱা শৰণ, পাপে ভৰা এই সংসাৰ, পাপী জানিবাই সংসাৰ সাৰ। এই সংসাৰত তোমাৰ মিলিব মৰণ, যিচুক যদি নোলোৱা শৰণ। পাপী যিচুক যদি নোলোৱা শৰণ। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথি লিখা শুভবাৰ্তা 6 অধ্যায় 9 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক। প্ৰভু যীশুৱে ইয়াত নিজৰ শিষ্যবিলাকক প্ৰাৰ্থনাৰ আৰ্হি শিকাই আছিল, আৰু সেই আৰ্হিত তেওঁ ঈশ্বৰক এক বিশেষ ধৰণে সম্বোধন কৰি কৈ আছে, হে আমাৰ স্বৰ্গত থকা পিতৃ। ঈশ্বৰ সৃষ্টিকৰ্তা হোৱা হেতুকে তেওঁ সম্পূৰ্ণ মানৱ জাতিৰ পিতৃ হয়। কিন্তু এই পদত আমি এক বিশেষ সম্বোধন দেখা পাওঁ, আমাৰ পিতৃ। এয়া এক এনে সম্বোধন যি সম্বোধন পুত্ৰই পিতৃক কৰে। পিতৃয়ে নিজৰ সন্তানৰ মংগল বিচাৰে, তাৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰে আৰু সুৰক্ষা প্ৰদান কৰে। পাপৰ হেতুকে মানুহ ঈশ্বৰৰ শত্ৰু হৈ পৰিছে আৰু ঈশ্বৰৰ আশীৰ্বাদৰ পৰা দূৰীকৃত হৈ আছে। প্ৰভু যীশুৰ ক্ৰুচীয় বলিদানৰ কাৰণে ঈশ্বৰে সেই সকলো মানুহক পাপৰ ক্ষমা দিয়ে যিবিলাকে প্ৰভু যীশুক বিশ্বাস কৰে। যিবিলাকে প্ৰভু যীশুক গ্ৰহণ কৰিলে, ঈশ্বৰে তেওঁবিলাকক ঈশ্বৰৰ সন্তান হ'বলৈ অধিকাৰ দিলে, অৰ্থাৎ সেই সকলোবিলাকক প্ৰভু যীশুক যিবিলাকে বিশ্বাস কৰে, ঈশ্বৰে তেওঁবিলাকৰ পিতৃ হয়, তেওঁবিলাকৰ মংগল হোৱাটো বিচাৰে আৰু তেওঁবিলাকৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰি তেওঁবিলাকক সুৰক্ষা প্ৰদান কৰে। আপুনিও ঈশ্বৰৰ সন্তান হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।